কেতিয়া মানুহজন কিশোৰীজনী মানে উদ্ধাৰ হলে হয় কিন্তু আজি আলী আহমেদ নোহোৱাৰ কাৰণে আজি 1 মাহ 10 দিন হৈ গ'ল এতিয়ালৈকে আমাৰ কিশোৰীজনী পোৱা নাই গাৰ্জেন মানে কিশোৰীজনীৰ মা বৰ্তমান অসুস্থ হৈ আছে কিন্তু আইনে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই আজি আমি এমাহ বাট চাই আজি আমি আমচুৰ তৰফৰ পৰা সকলো সংগঠন দল মিলি আমি এটা প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছো আৰু এতিয়া আমাৰ মানে এটাই দাবী কিশোৰীজনী লাগিবই লাগিব কিশোৰীজনী আমাৰ নহলে নহব আজি যদি বয়স সম্পূৰ্ণ হৈ গ'ল হয় বেলেগ কথা আছিল এতিয়া 17 বছৰ হৈছে 18 বছৰ হোৱা নাই আজি এমাহ 10 দিন হৈ গ'ল আইনে কি কৰিলে আইনৰ ফালৰ পৰা আমি একো সাহায্য পোৱা নাই কাৰণে আজি এমাহ 10 দিন পিছত আমি দল সংগঠন মিলি আজি আমি এটা প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে সেইটো কাৰণে আমি এটা আবেদন জনাইছো চৰকাৰক যে কিশোৰীজনী আনি দিবই লাগিব আমাৰ কিশোৰীজনী এতিয়ালৈকে বয়স হোৱা নাই আৰু স্কুলত পঢ়ি থকা অৱস্থাত প্ৰবঞ্চনা কৰি ল'ৰাজনে লৈ গ'ল এতিয়ালৈকে যে আইনে এইটো পদক্ষেপ একো হাতত লোৱা নাই কিয় সমাজ বিৰোধী বহুত ডাঙৰ এটা অপৰাধ বুলি আমি ভাবোঁ আৰু এটা দুৰ্ভাগ্যজনক আজি 1 মাহ 10 দিনমান গুচি গ'ল এতিয়ালৈকে তেওঁলোকে এনেকুৱা এটা প্ৰক্ৰিয়া গৈছে তেওঁলোকে দুৰ্ভাগ্যজনক তেওঁলোকে থানালৈকেও গৈছিলে লংকা থানালৈকে তেওঁলোকে আবেদন কৰিছিলে কিন্তু তেওঁলোকে আইনৰ ফালৰ পৰা কোনো এটা সহায় সহযোগ তেওঁলোকে নাপালে নোপোৱাৰ কাৰণত আজি আমাৰ আমচুৰ তেওঁলোকে কাপ চাপিছে কাপ চাকাৰ কাৰণত আজি আমি গোটেই সমাজবিলাক লৈ পেলাই আজি আমি এটা কাৰ্যসূচী হাতত লৈছোঁ হাতত ল'বলৈ বাধ্য হৈছোঁ আৰু আমি এইটো দাবী জনাইছোঁ যে এনেকুৱা এটা 17 বছৰৰ শিশু এজনী অপহৰণ কৰি নিয়াটো আমি বহুত ডাঙৰ এটা অপৰাধ বুলি আমি ভাবোঁ এইটো আইনৰ ফালৰ পৰাও এটা অপৰাধ ইমানখন কৰি যোৱাৰ পাছতো যে আইনেও যে কোনো এটা পদক্ষেপ নল'লে এনেকুৱা এটা দুৰ্ভাগ্যজনক কথা তেওঁলোকে যে কেলে এনেকুৱা এটা পদক্ষেপ নল'লে আইনে আমি এটা দুৰ্ভাগ্যজনক সেইকাৰণে আমি এইটো গৰিহণা জনাইছোঁ যাতে এনেকুৱা ছোৱালীজনী আমি ঘূৰাই পাব লাগে আৰু এনেকুৱা কাৰ্যকৰ্মৰ পৰা যাতে বন্ধ হ'ব লাগে এইটো চৰকাৰৰ ফালৰ পৰা আমি কৈছোঁ যাতে চৰকাৰে কেলে আইনৰ ফালে কেলে তেওঁলোকে পদক্ষেপটো নল'লে সেইটো কাৰণে আমি দাবী জনাইছোঁ যাতে এনেকুৱা কাজকৰ্মৰ পৰা যাতে বন্ধ হ'ব লাগে আৰু আইনেও তেওঁলোকেও এইটো পদক্ষেপ ল'ব লাগে যে আজি 1 মাহ 10 দিন হৈ যোৱাৰ পাছতো এওঁলোকে যে কোনো এটা পদক্ষেপ নল'লে আমি এইটো বহুত দুৰ্ভাগ্যজনক কথা আজি 1 মাহ 10 দিন হৈ গ'ল ছোৱালীজনী আজি অপহৰণ কৰি নিয়া হ'ল 17 বছৰ ছোৱালী স্কুলত পঢ়ি যোৱা এটা ক্লাছ ছোৱালী সেই ছোৱালীজনী আজিলৈকে উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকে আমি তাৰ প্ৰতি আমি গৰিহণা জনাইছোঁ আৰু আগামীতে যদি আমি ছোৱালীজনী উদ্ধাৰ নহয় তেতিয়াহ'লে আমি পদক্ষেপ কি ধৰণে ল'ব লাগিব আমি সেইটো আইনত আমি জনাই দিছোঁ যাতে আমি সেইটো পদক্ষেপ আমি ল'ম কি পৰ্যায় ল'ব লাগে কিন্তু ছোৱালীজনী যাতে উদ্ধাৰ হ'ব লাগে আমি সেইটো আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ আমচুৰ ফালৰ পৰা আমি এইটো জনাইছোঁ আজি আমাৰ সমাজৰ কিছুমান ৰাইজ মুৰব্বীসকলো আছে সমাজকৰ্মীবিলাকো আছে তেওঁলোকৰ পৰাও আপোনালোকে জানি লওক যে আজি আমাৰ লগত খালি আমচু বুলি নহয় প্ৰত্যেকটা সমাজৰ মানুহ গাঁৱৰ মানুহ ৰাইজ সৰু ল'ৰা ছোৱালী ডাঙৰ মুৰব্বীসকল সব আমাৰ লগতে একত্ৰিত হৈছে যাতে এনেকুৱা কাজকৰ্মৰ পৰা যাতে বদ্ধ হ'ব লাগে এনেকুৱা কাজকৰ্মটো সেইটো আমি